হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক ক'ব বিচাৰিছোঁ যে এটা সাঁচি পুলিয়ে লাখ লাখ টকা কেনেকৈ দিয়ে। হেল্ল' বন্ধু, সঁচাকৈ এটা পুলিয়ে আপোনাক লাখ লাখ টকা দিব পাৰে আপুনি যদি অকণমান কষ্ট কৰে। এই গছজোপা যে দেখিছে, ইয়াত এতিয়া অসংখ্য ফুল আছে, ইয়াত অসংখ্য গুটি লাগিব। আপুনি যদি এই গুটিবিলাক সংগ্ৰহ কৰি, এইজোপাত কমেও 4,000 গুটি আছে, কিন্তু আপুনি যদি 1,000 পুলিও যদি কৰিব পাৰে, তেতিয়া 10,000 টকা। গতিকে 10,000কৈ আপোনাৰ 10 বছৰত 1 লাখ টকা। এটা কথা কি, আমাৰ যিবিলাক অঞ্চলত প্ৰচুৰ সাঁচি গছ আছে আৰু প্ৰচুৰ ভাল সাঁচি আছে, সেই জেগাটো কিন্তু মানুহবিলাকে সৰহ সংখ্যক মানুহে সাঁচি পুলি পলিথিন নহয়, কিনি আনে। এইটো হ'ল পইচা আচলতে উভৈনদী। একেদিনাই গুচি গ'ল, 500 পুলি লৈ আহিলে, যিমানেই পইচা নহওক কেৰেপ নকৰে। কিন্তু আমি যদি এইবোৰ সৰু কাম বুলি নাভাবি আমি যদি নিজেই কৰোঁ, এজোপা গছৰ পৰা লাখ লাখ টকা আমি উৎপাদন কৰিব পাৰোঁ। এই যে গছজোপা দেখিছে, এই গছজোপা মোৰ পোকে খাই সমূলঞ্চে নাশ কৰি দিলে। কালি এজন মানুহে দৃঢ়তাৰে কৈছে যে দ্বিতীয়বাৰ যদি সাঁচি গছজোপাত পোকে খায়, মানে এই পাত খোৱা পোকটোৱে যদি দ্বিতীয়বাৰ খায়, তেতিয়াহ'লে সেই গছজোপা মৰি যাব। সেই কথাটোত কিন্তু কোনো বৈজ্ঞানিক ভিত্তি মই বিচাৰি পোৱা নাই, কিন্তু মানুহজনে দৃঢ়তাৰে কৈছে যে আপুনি লক্ষ্য কৰিব যে এনেকৈ এবাৰ যদি খাই পেলাই, পাতবিলাক খাই পেলাই, পাত ওলোৱাৰ পিছত দ্বিতীয়বাৰ যদি আকৌ খায়, তেতিয়াহ'লে আপোনাৰ সেই গছজোপা মৰি যোৱাটো নিশ্চিত। কিন্তু মই সেই কথাটো অকণো মানি ল'ব বিচৰা নাই, কাৰণ সাঁচি গছজোপাৰ যদি অকল ছাল চটাও থাকে, তেতিয়াও জীয়াই থাকে, মৰি নাযায়। গতিকে পাতখিনি খালেই যে, দুবাৰ তিনিবাৰ খালেই যে গছজোপা মৰি থাকিব, সেইটো মোৰ বিশ্বাস নহয়। কিন্তু আপোনালোকে কথাটো অকণমান নজৰ দিবচোন। যদি এনেকৈ পাত খালে যদি মৰি যায়, তেতিয়াহ'লে আমি বিকল্প চিন্তা কৰিব লাগিব। বিকল্প আপুনি কি কৰিব? এই বিকল্পটো হ'ল, যদি আপোনাৰ ঘৰত কুকুৰা চৰাই আছে, তেতিয়াহ'লে আপুনি কুকুৰা চৰাইখিনি, পোৱালিখিনি তললৈ মাতি নিব, নি গছডাল জোকাৰি দিব। পোকবোৰ যেতিয়া সৰি পৰিব, কুকুৰাই খাই পেলাব। কুকুৰাৰ এইটো এটা প্ৰিয় খাদ্য, কিন্তু আপুনি অভ্যাস কৰিব লাগিব। তেতিয়া কি হ'ব, পোকবিলাক নাইকিয়া হৈ যাব আৰু দ্বিতীয়বাৰ খাবলৈ নোৱাৰিব। আৰু এটা আপুনি কাম কৰিব পাৰিব যে আপোনাৰ বাৰীখনত আপুনি এই যে গ্লাছবিলাক মানুহে লগায়, খিৰিকীত যে লগায়, বাহিৰ ফালৰ পৰা একো নেদেখি ভিতৰৰ ফালৰ পৰা দেখি, তেনেকুৱা আপুনি গ্লাছ এখন আপোনাৰ বাৰীত লগাই ৰাখিব। আৰু সেইখন লগাই ৰখাৰ লগে লগে এই বুলবুলি চৰাইবিলাক যিমান ওপৰে বা যিমান আঁতৰে উৰি যাওক, সেই গ্লাছখনত সিহঁতি যেতিয়া দেখিব, সিহঁতক আকৰ্ষণ কৰে, আৰু সিহঁতি সেই গ্লাছখনত থকাৰ লগে লগে সেই গ্লাছখনতে আহি পৰিবহি, আৰু সিহঁতি সেই পোকবিলাক খাই পেলাব। মানে বুলবুলি চৰাইটো এই পোকটো খাই পেলাব। গতিকে আৰু এটা আমি কাম কৰিব পাৰিম যে আমি সন্ধিয়া পৰত আমি অলপ ধোঁৱাৰ ব্যৱস্থা কৰিব পাৰিম। যি কি নহওক, সমস্যাটো মই পোৱাই নাই। খাই দিলেও মোৰ কোনো আপত্তি নাই, মই খাই পেলালে ভাল বুলিয়ে ভাবোঁ। অৱশ্যে সৰু সৰু পুলিবিলাক বেলেগ কথা। কাৰণ মোৰ ওচৰতে এনেকুৱা এখন বাগান আছে, য'ত 4 লাখমান পুলি আছে। 1 লাখ 2 লাখ নহয়, 4 লাখমান পুলি আছে, আৰু এজোপাও নোহোৱাকৈ খাই পেলায়। মই আপোনালোকক দেখুৱাবই পাৰিম এতিয়া। এজোপা গছত এখিলাও পাত নোহোৱাকৈ খাই পেলায়, কিন্তু তাততো গছ মৰা নাই।
হ'লেও কোনোবাই কিবা এটা কৈছে, আমি পৰীক্ষা কৰি নোচোৱাকৈ আপুনি বা মই তাৰ কোনো ছাজেশ্যন দিব নোৱাৰোঁ। যেনেকৈ বান্দৰেও সাঁচি গছৰ প্ৰচুৰ লোকচান কৰে। যেনে এই পুলিটো এটা হৃষ্ট পুষ্ট বলিষ্ঠ পুলি ওপৰলৈ গুচি গৈছে, এইটো চাওক, বহুত ভাল পুলি। এই পুলিটো দেখিছেনে, কিমান ধুনীয়া পুলি। এই পুলিটোত যদি বান্দৰে গৈ পেলানি যদি আগটো ভাঙি দিয়ে, তেতিয়া আপোনাৰ প্ৰচুৰ লোকচান হ'ব। কিন্তু আপোনাৰ সাঁচিৰ বাগানত বান্দৰ সোমাবই নোৱাৰে, এনেকুৱাও বিকল্প ব্যৱস্থা আছে। আপুনি ক'বচোন বাৰু, আপোনাৰ সাঁচি গছ বান্দৰে ভাঙিছে নেকি? যদি ভাঙিছে, তেতিয়াহ'লে মই আপোনালোকক এনেকুৱা এটা উপায় দিম যে বান্দৰে আৰু আপোনাৰ বাৰীলৈ বান্দৰ নাহে। আপোনাৰ বাৰীত যিবা বস্তু আছে যদি সেয়াও ৰক্ষা হ'ব, আপোনাৰ সাঁচি গছখিনিও ৰক্ষা হ'ব। হেল্ল' বন্ধু, মই কৈছোঁৱে মোৰ স্বাস্থ্য অত্যন্ত বেয়া, ইমানেই বেয়া যে বিচনাত পৰি আছিলোঁ, আৰু এতিয়া দেখিলোঁ যে নহয়, অকণমান কিবা এটা কওঁ আৰু সেই বুলি আহি এই কথা কেইষাৰ ক'লোঁ। মোৰ চেনেললৈ আপোনাক অহাৰ কাৰণে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ।